দলগাঁৱত মই প্ৰগতি শীৰ্ষক অনুষ্ঠানৰ বাৰ্তালাপ কৃষিল ফাউণ্ডেশ্যন আৰু গ্ৰামীণ চহৰৰ উদ্যোগত মই প্ৰগতি শীৰ্ষক অনুষ্ঠান নাৰী সবলীকৰণৰ দিশত এখোজ আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই অনুষ্ঠান নাৰীক কৰ্মমুখী প্ৰগতিশীল দক্ষতা সম্পন্ন কৰি তোলাৰ মানসেৰে মই প্ৰগতি কনক্লেভ আজি দৰং জিলাৰ দলগাঁৱত প্ৰগতি সংঘৰ বাকৰিত শৈক্ষিক সামাজিক সংস্থা কৃষিল ফাউণ্ডেশ্যন আৰু গ্ৰামীণ চহৰৰ উদ্যোগত মই প্ৰগতি কনক্লেভ শীৰ্ষক বাৰ্তা অনুষ্ঠান বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই মই প্ৰগতি কনক্লেভত নাৰী শিক্ষা নাৰী সবলীকৰণ নাৰীৰ প্ৰগতিৰ বিষয়ে আলোচনা আগবঢ়ায় অতিথিসকলে গ্ৰাম্যাঞ্চলত লোকক বিত্তীয় সাক্ষৰতাৰ বিত্তীয় জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই গ্ৰামীণ চাহাৰাই 2023 চনৰ পৰাই কাম কৰি আহিছে গ্ৰামীণ চাহাৰৰ বেছিমাৰী ব্লকৰ ফিল্ড অফিচাৰ ৰেকিবুদ্দিনৰ প্ৰচেষ্টাত এই বৃহত্তৰ অঞ্চলৰ অৰ্ধশতাধিক মহিলাৰ উপস্থিতিত এক সুন্দৰ পৰিৱেশত মই প্ৰগতি কনক্লেভ অনুষ্ঠানটিৰ সামৰণি পৰে অনুষ্ঠানটিত কুশিল ফাউণ্ডেশ্যনৰ সমন্বয়ক অন্তৰিক্স দাস গ্ৰামীণ চাহাৰা MIS দিগন্ত কুমাৰ দাস ASRLMৰ বেছিমাৰী ব্লক প্ৰজেক্ট মেনেজাৰ নাজৰিন সিদ্দিকা আহমেদ মই প্ৰগতি আঁচনিৰ প্ৰজেক্ট মেনেজাৰ ৰূপম দাস ৰাভা LICৰ মংগলদৈ শাখাৰ উন্নয়ন বিষয়া হিমাংশু শৰ্মা CSTৰ গ্ৰাম্য সহায়ক মুতালেব হক শোণিতপুৰ জিলাৰ জিলা সমন্বয়ক কৌশিক নাথকে আদি কৰি বহু কেইগৰাকী অতিথিৰ উপস্থিত থাকে প্ৰগতি শীৰ্ষক আলোচনা আগবঢ়ায় দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ হয় মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰবন্ধক হয় বেছিমাৰী উন্নয়ন খণ্ডৰ আজি এই মই প্ৰগতি যি কনক্লেভ আছিলে তেওঁলোকে তাতে মোক নিমন্ত্ৰণ কৰি আনিছিলে খুব ভাল লাগিলে মোৰ পাৰ্টিচিপেট কৰি পেলাই আৰু ভাল লাগিলে যে যিসকল তেওঁলোকে সখী ডেভেলপ কৰিছে এই মই প্ৰগতি স্কিমৰ আণ্ডাৰত বাইদেউবিলাক নিজকে বহুত আগুৱাই যাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ যি ছেটিছফেকশ্যন তেওঁলোকে এই 3 বছৰত তেওঁলোকে যিখিনি নলেজ ল'লে তাৰ পৰা তেওঁলোকে যিখিনি কাম কৰিব পাৰিছে সেইখিনি শুনি মই আজি যথেষ্ট আপ্লুত আৰু মই এই আশাবাদী যে তেওঁলোকে এনেকুৱা ভাল কামবিলাক কৰি যাওক আৰু আমাৰ যাতে আৰ্থ সামাজিক উন্নয়ন হওক তাৰেই মই কামনা কৰিলোঁ তেওঁলোককতো মই কওঁ যে তেওঁলোকে নিজক অলপ সময় দিয়ক আৰু নিজৰ এম্পাৱাৰমেণ্টৰ কাৰণে কাম কৰক আৰু সকলোৱে নিজৰ যাতে এটা পৰিচয় গঢ়িব পাৰে তাৰ কাৰণে কাম কৰক এই কনক্লেভটোৰ কথা আমি বহুত আগৰ পৰা ভাবি আছিলোঁ যিহেতু 23 পৰা আৰম্ভ হৈছিলে আমি কেতিয়াও এনেকুৱা চান্স পোৱা নাছিলোঁ কি এটা ডাঙৰকৈ প্ৰগ্ৰেমটো পাতোঁ যিহেতু আমি সদায় ফিল্ডত কাম কৰি আহিছোঁ ফিল্ডতে আমি মিটিং পাতিছিলোঁ তো এই প্ৰগ্ৰেমটো আমি বহুত আগৰ প্লেন কৰি আহিছিলোঁ কি বাইদেউবিলাকক বা আমাৰ কৃষিলৰ পৰা যোন আহিছে বা আমাৰ হেড অফিচৰ পৰা যোন আহিছে আমি এটা ডাঙৰ প্ৰগ্ৰেম পাতোঁ য'ত সকলোৱে যেন একেলগে এটা জেগাত থাকক চবে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰক আমিও আমাৰখিনি কওঁ বা বাইদেউবিলাকক আজি চবকে এটা জেগাত দেখি বহুত ভাল লাগিছে আমাৰ তাতে আমাৰ ৰকিবকো ধন্যবাদ দিব লাগিব আমাৰ শেখতকো ধন্যবাদ দিব লাগিব ইমানখিনি ধুনীয়াকৈ কোৰ্ডিনেট কৰিছে আৰু বাইদেউবিলাকৰ এতিয়া নিজৰ মুখৰ পৰা শুনিছোঁ কেনেকুৱা বাইদেউবিলাকে এতিয়া প্ৰগ্ৰেমটো চলাইছে কেনেকুৱা ছাকচেছ পাইছে তো সেইটো মোৰ কাৰণে বহুত আনন্দৰ কথা চাওক আমি এইটো প্ৰজেক্ট যেতিয়া আৰম্ভ কৰিছিলোঁ আমি জানো আমি গাঁৱে গাঁৱে যেতিয়া ঘূৰিছিলোঁ তেতিয়া কোনো নাছিলে তেতিয়া কিমান কষ্ট হৈছিলে এটা বাইদেউক আমি বিচাৰি ওলোৱা চবকে এই প্ৰজেক্টটো বা প্ৰগ্ৰেমটোৰ বিষয়ে জনোৱা তো আজি দেখি আমি বহুত আনন্দিত বহুত ভাল লাগিছে তো আপোনাৰ এট দ্য ছেইম টাইম আপোনাৰ চাওক ইমানখিনি মানুহৰ লগত আজি কোৰ্ডিনেট কৰিলোঁ আমি BPM বাইদেউ আমাৰ কৃষিলৰ আন্তৰিক ছাৰ আহিছে তো সেনেধৰণৰ আশা কৰিছোঁ কি এই প্ৰগ্ৰেমটো আৰু আগুৱাই লৈ যাব পাৰোঁ বাকীটো চবে ভাল কামেই কৰি আছে ভাল লাগিছে নতুনকৈ এই ভাবিছোঁ কি চবেই যিহেতু ভালকৈ কাম কৰি আছে ভাল লাগিছে তো আপোনাৰ আমি নতুন এতিয়া ডিষ্ট্ৰিক্ট বা ব্লকো আমি চাই আছোঁ য'ত আমি এই কামটো আগবঢ়াইছোঁ আমি বেছিমাৰীৰ এক্সাম্পল হিচাপে দিওঁ ইমানখিনি ভাল কাম কৰিছে বাইদেউহঁতে তো তাতে আমি এক্সাম্পল দিব পৰা হৈছোঁ তো সেইটোৱে আমাৰ কাৰণে বহুত ভাল লগা কথা এটা মই প্ৰগতি যিটো প্ৰকল্প এইটো 2023 চনৰ পৰাই দৰঙৰ বেছিমাৰী ব্লকৰ অন্তৰ্গত ব্লকত আপোনাৰ চলি আছে ইয়াত আমি 50 গৰাকী সখী লৈ আমি মই প্ৰগতি প্ৰগ্ৰামটো আৰম্ভ কৰিছিলোঁ আৰু যিখিনি আমাৰ বাইদেৱে বিত্তীয় সাক্ষৰতাৰ ওপৰত বিশেষভাৱে আমাৰ পৰা বহুতখিনি ট্ৰেইনিং পাইছে আৰু তেওঁলোকে সেই ট্ৰেইনিংবিলাক লৈ তেখেতলোকে যিখিনি সমাজত কৰিবলগীয়া কাম তেখেতলোকে অলৰেডি 3 বছৰৰ পৰা কাম কৰি আছে মই ইয়াতে বেছিমাৰী ব্লকত প্ৰায় 3টা বছৰ ধৰি কাম কৰি আছোঁ আৰু বেছিমাৰী ব্লকৰ অধীনত 50টা গাঁৱত আমাৰ 50টা সখী আছে তেখেতৰ লগত মই কাম কৰি আছোঁ তেখেতৰ যিখিনি বিত্তীয় সাক্ষৰতা হওক আৰ্থিক সাক্ষৰতা হওক এইখিনিৰ ওপৰত ট্ৰেইনিং দিয়া তাৰপিছত বিভিন্ন ধৰণৰ কাম কাজ শিকোৱা এইখিনি মই কৰি আছোঁ সিহঁতেও মোৰ লগত ছাপৰ্টিং হিচাপে সিহঁতে কাম কৰি আছে আৰু সেই হিচাপে তেখেতে আগুৱাই আহিছে আৰু আগতো যিহেতু ট্ৰেইনিং পতা হৈছিলে ইমান ডাঙৰ প্ৰগ্ৰেম পতা হোৱা নাছিলে সেই হিচাপে আমি অনুষ্ঠানৰ পৰা আমি এইবাৰ কনক্লেভ মই প্ৰগতি কনক্লেভ হিচাপে দলগাঁৱত অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল বাইদেউ আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তথা কৃষিল ফাউণ্ডেশ্যনৰ পৰা মানুহ আহিলে তাৰপিছত বেছিমাৰী ব্লকৰ ASRLMৰ
BPM বাইদেউ আহিলে, CHCৰ মানুহ আহিলে, বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ ইয়াতে উপস্থিত আছিলে। তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে যি পৰামৰ্শমূলক বাৰ্তা দিলে, এই বাৰ্তাই নিশ্চয়কৈ বাইদেউসকলক আৰু আগুৱাই লোৱাত সহায় কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।